নমস্কাৰ বন্ধু বান্ধৱীসকল। মই যিহেতু ৰাজনীতিকৰে কথা অলপমান পাতোঁ, গতিকে আপোনালোকে মোৰ ভিডিঅ'সমূহ কম পৰিমাণ হ'লেও আপোনালোকে এবাৰ হ'লেও লক্ষ্য কৰি চাইছে। তাৰ বাবে সকলোকে মই ধন্যবাদ জনালোঁ। কিন্তু আজিৰ যিটো বিষয়ত আলোচনা কৰিম, সেই বিষয়টো আপোনালোকে অলপ শুনিব ভালকৈ। কিয় শুনিব? যে মই যিদৰে বিজেপিৰ মানুহক লগ পাইছিলোঁ, তেনেদৰে কংগ্ৰেছৰ মানুহকো মই লগ পাইছোঁ, কংগ্ৰেছক ভোট দিয়া মানুহ। যেতিয়া মই লগ পালোঁ, লগ পোৱাৰ পিছত তেতিয়া মই তেওঁলোকৰ পৰা কথা বতৰা পাতিছিলোঁ, আলোচনা বিলোচনা হৈছিল মোৰ লগত। তেতিয়া তেওঁলোকে ক'লে যে কংগ্ৰেছ চৰকাৰ আহিব নেকি, মই সুধিছিলোঁ। তেওঁলোকে কৈছে নিশ্চয় আহিব বুলি ক'লে। এতিয়া বিজেপিক সুধিলে বিজেপিও আহিব বুলি কয়, কংগ্ৰেছক সুধিলে কংগ্ৰেছেও আহিব বুলি কয়। সেইটোৰ কাৰণে আমি ৰখিব লাগিব 4 তাৰিখ। কিন্তু কংগ্ৰেছক ভোট দিয়া মানুহখিনিয়ে যিটো অংক বা যিটো গণিত মোক ক'লে, সেইটো বৰ ভাবিব লগা কথা। কিন্তু বৰ এনেকুৱা কথা নহয়, চিন্তা চৰ্চা কৰিয়ে তেওঁলোকেও চাগে ক'লে। বিজেপিয়ে 85টা আসন পোৱাৰ সম্ভাৱনা আছে। 80 আৰু 5টা। ফৰ্মুলাটো চাব, তেওঁলোকৰ ফৰ্মুলা কেনেকুৱা, কংগ্ৰেছৰ ফৰ্মুলা। কংগ্ৰেছক ভোট দিয়া মানুহখিনিৰ ফৰ্মুলাটো যিহেতু মোক জনাইছে বাবে মই কৈছোঁ দেই। বিজেপিয়ে 85টা যদি পায়, থাকিল কেইটা বাকী? 126টাৰ পৰা থাকিল বাকী 41। কংগ্ৰেছে 41টা পাব লাগে, হয়নে নহয়? তেতিয়াহ'লে কংগ্ৰেছৰ চৰকাৰ কেনেকে গঠন হ'ব? কংগ্ৰেছৰ চৰকাৰ কেনেকে গঠন হ'ব? নহ'ব নহয়। মই এই প্ৰশ্ন তেওঁলোকক কৈছিলোঁ যে 85 যদি বিজেপিয়ে পায়, 41টাহে চিট বাকী থাকিল। এতিয়া তেওঁলোকে এই গণিতটোৰ সূত্ৰটো মোক ক'লে কি যে, ভালকে শুনিব কথাষাৰ, এনে ভিডিঅ'টো চালে নহয়। দেশৰ সমাজৰ কথা চিন্তা কৰা মানুহে মোৰ ভিডিঅ' চালে হ'ল, ঠিক আছে? এই আজে বাজে মানুহে মোৰ ভিডিঅ' চাব নালাগে। 85টা কোনে পালে? বিজেপিয়ে। বিজেপি চৰকাৰ গঠন কৰিব বুলি আমাৰ মানুহে ভাবি আছে। তেনেদৰে কংগ্ৰেছৰ মানুহ ভাবি আছে যে কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব। 85টা যেতিয়া তেওঁলোকে পালে, বাকী থাকিল 41, চৰকাৰ গঠন তেওঁলোকৰ নহয়। কিন্তু কংগ্ৰেছৰ দাবী, কংগ্ৰেছে 76টা পাব। 76টা পাবৰ কাৰণে কি কৰিব লাগিব? 76 পাবৰ কাৰণে যদি 76টা যদি পাই যায়, তেতিয়াহ'লে কিন্তু চৰকাৰ গঠন হৈ যাব। এই কথাষাৰ কিন্তু বিজেপিয়ে চিন্তা চৰ্চা কৰা উচিত। 76 কংগ্ৰেছৰ আশা, অলৰেডি 41টা পাই আছে তেওঁলোকৰ মিত্ৰ সহকাৰে। বাকী 35টা ক'ৰ পৰা আনিব? প্ৰশ্নটো ভালকে শুনাওক, বাকী 35টা ক'ৰ পৰা আনিব? মোৰ সন্দেহ এই 35টা বিজেপিৰ পৰাই আহিব নেকি? কাৰণ জয়ন্ত দাস ডাঙৰীয়াই 35টা বছৰে কাম কৰাৰ পিছতো তেওঁক টিকেট দিয়া হোৱা নাছিল। এই 35জন জয় হোৱা MLA জয়ন্ত দাসে লৈ আনি কংগ্ৰেছত যোগদান কৰাই দিব নেকি? কোন হ'ব এই 35টা? এই 35জন আহি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নেকি? যদি মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হয়, সেই 35জন মানুহ কোন হ'ব? সেইবাবে আমাৰ যিজন CM আছিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ সচেতন হোৱা ভাল। তেওঁ গোটেই জয় হোৱা আপুনিতো জানেই, যিহেতু ৰাজনীতিকৰ ক্ষেত্ৰত
ভাৰতৰ ভিতৰত আপুনি একদম ভাল ৰাজনীতিকবিদ, কিন্তু ভাল ৰাজনীতিকবিদেও কেতিয়াবা আসন হেৰুৱাব লগা হয়, কেতিয়াবা আসন হেৰুৱায়। সেই ৩৫জন আনি যদি কংগ্ৰেছৰ যদি মুখ্যমন্ত্ৰী পাতি দিয়ে বৰ লাজৰ কথা হ'ব কিন্তু। গতিকে আপোনালোকে ভালকে সেই কথাবিলাকত দৃষ্টিগোচৰ ৰাখিব। কাৰণ এক্সিট পোলত কংগ্ৰেছৰ অহা সম্ভাৱনা দেখাই আছে। এক্সিট পোলত যেতিয়া কংগ্ৰেছৰ অহা সম্ভাৱনা দেখাই আছে, নিশ্চয় কিবা তেওঁলোকে সংসূত্ৰ পালে। মই সেই গণিতটো আকৌ এবাৰ কৈ দিওঁ, 85টা বিজেপিৰ 76টা কেনেকৈ কংগ্ৰেছৰ হ'ব পাৰে। মানে তাৰ মানে বিজেপিৰ পৰা 35জন আহিব নেকি? বিজেপিৰ পৰা 35জন আহিব নেকি? যি 35জন হয়তো মন্ত্ৰীৰ পদ পাবৰ কাৰণে আহিব পাৰে। এতিয়া 35টাতো মন্ত্ৰীৰ পদ নাপায়, তাৰে কিছু 7-8টা পালেও বা 5-6টা পালে মানেও হয়তো গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব পাৰে। এই 35জনক আপোনালোকে চিনাক্ত কৰি ৰাখি দিয়ক। 35টা বছৰে কাৰ্যকাল কৰাৰ পিছত হয়তো 35জন মানুহ চিনাকি থাকিবও পাৰে। অংকটো ভালকে আপোনালোকে শুনিব, বিবেক বিবেচনা কৰিব। ধন্যবাদ। আৰু 4 মেলৈ সকলোৱে অপেক্ষা কৰিব। ধন্যবাদ।